ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে লৈ আহিছোঁ 4টাকৈ গুৰুত্বপূৰ্ণ খবৰ। এই 4টা গুৰুত্বপূৰ্ণ খবৰ ৰেগুলাৰ, ফিক্স পে, কেজুৱেল, কণ্টেক্সুৱেল কৰ্মচাৰীসকলৰ বাবে কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, য'ত প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ গ্ৰেড পে হ্ৰাস কৰা হৈছে। চৰকাৰৰ সিদ্ধান্ত বাহাল থাকিব। শিক্ষকৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা যে ৰাজ্যৰ প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকসকলে গ্ৰেড পে বৃদ্ধিৰ আৰ্জিৰে চলোৱা প্ৰায় 6 বছৰীয়া আইনী যুঁজৰ অন্ত পৰিছে আৰু এই শিক্ষকসকলৰ গ্ৰেড পে বৃদ্ধি কৰা নহয়। ইপিনে কৰ্মচাৰীসকলৰ নতুন টেক্স নিয়ম অনুসৰি কিমান পৰিমাণে দৰমহা কৰ্তন হ'ব তাক লৈ চিন্তিত আৰু এই ক্ষেত্ৰত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছে যদিও আপোনালোকক জনাব বিচাৰোঁ যে বছৰি 7,75,000 টকালৈকে যিসকলে উপাৰ্জন কৰে তেওঁলোকৰ ক্ষেত্ৰত আয়কৰ ৰেহাই দিয়া হৈছে যে 7,75,000 টকালৈকে আয়কৰ দিব নালাগে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন কেইবাটাও সুখবৰ আহিছে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত কৰ্মচাৰী পৰিষদৰে বৈঠক অনুষ্ঠিত হৈছে আৰু কৰ্মচাৰীসকলৰ 27 মাহৰ বকেয়া দৰমহা পুনৰ বিবেচনাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বকেয়া দৰমহা সন্দৰ্ভত প্ৰয়োজনীয় খা খৰচৰ পৰিমাণ পৰীক্ষা কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশনা দিছে। ইপিনে উল্লেখযোগ্য যে ৰাজ্যিক কৰ্মচাৰী তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আঁচনি কাৰ্যকৰী কৰাৰ দাবীও কৰ্মচাৰী পৰিষদে আলোচনাত পুনৰবাৰ উত্থাপন কৰিছে আৰু অহা 15 আগষ্টৰ ভিতৰত আঁচনিখন সন্দৰ্ভত মডেলিটি চূড়ান্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে। আনহাতে ৰাজ্যখনৰ বিভিন্ন বিভাগৰ কৰ্মৰত কেজুৱেল, ফিক্স পে আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ প্ৰশ্নও শীঘ্ৰে যাৱতীয় ব্যৱস্থা ল'বলৈ বিত্ত বিভাগক নিৰ্দেশ দিয়া হৈছে। ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি যেনে NRSM, সৰ্বশিক্ষা, এনৰেগা, ৰুৰেল লিভলিহুড মিছন আদিৰ অধীনত নিয়োজিত কৰ্মচাৰীসকলক 60 বছৰলৈকে চাকৰি কৰাৰ বাবে কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে আৰু চৰকাৰে স্বীকৃতি প্ৰদান কৰা সকলো বিদ্যালয়ৰ প্ৰাদেশিকৰণ, ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন ঐতিহাসিক স্থান পৰিয়ালসহ ভ্ৰমণৰ সুবিধা প্ৰদানৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰিব বুলি আশ্বাস দিছে। তদুপৰি ৰাজ্যিক মহিলা কৰ্মচাৰীৰ বাবে শিশু পৰিচৰ্যা ছুটি মঞ্জুৰ আৰু চৰকাৰী কাৰ্যালয়ত কম্পিউটাৰ যোগান তথা কম্পিউটাৰত অসমীয়া লিপি সংযোজনৰ ব্যৱস্থা কৰা হ'ব। আনহাতে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰো সিদ্ধান্ত লোৱা হৈছে। লগতে শিক্ষকৰ আৰ্জিত ছুটি বিষয়টো ইয়াত বিবেচনা কৰা হৈছে। ইপিনে কৰ্মচাৰীৰ দৰমহা প্ৰসংগত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা দিনৰ পৰাই ৰাজ্য চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীসকলৰ সংশোধিত দৰমহা কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে এই আলোচনাত ঘোষণা কৰিছে। ইপিনে সমগ্ৰ শিক্ষাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লোৱা হৈছে। কৰ্মৰত অৱস্থাত মৃত্যু হ'লে পৰিয়ালে পাব আৰ্থিক সাহায্য। সমগ্ৰ শিক্ষাৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীক লৈ এই সিদ্ধান্ত লোৱা হৈছে আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।